আপোনাৰ কাৰণে এখন দুৰ্দান্ত গাড়ী লৈ আনিছোঁ, একদম কম দামৰ গাড়ী, বলেৰো পিকআপ BS3 মাত্ৰ 2.5 লাখ টকাত পাব। देखिए ये हो गया इंजन, देख सकते हैं BS3 का इंजन, गियर बॉक्स और इंजन सील आपको मिलेगा, देख सकते हैं। बढ़िया गाड़ी, BS3 की गाड़ी, 2012 गाड़ी। इतना এখন গাড়ী আপোনালোকে য'তে ইচ্ছা ত'তে চলাব পাৰে। পাহাৰত চলাওক, গোবৰ লৈ যাওক, মাটি লৈ যাওক, মাটিত টানক। কিন্তু BS3 এনেকুৱা এখন গাড়ী য'তে ইচ্ছা ত'তে আপুনি চলাব পাৰে। মাত্ৰ 2.5 লাখ টকা, 2,50,000 টকা কেছত ল'ব লাগিব। ঠিক আছে, ইয়াৰ হিন্দী ভিডিঅ' মই হিন্দী চেনেলত কৈ দিম। বাকী এইখন গাড়ী এবাৰ চাই লওক, BS3 গাড়ী। টায়াৰ ঠিকে আছে, টায়াৰ নতুন পাই আছে, চাওক মোটামুটি নতুনেই আৰু টায়াৰকেইটা চাই লওক। মাত্ৰ 2.5 লাখ টকা, 2,50,000 টকা, 2,50,000 ফাইনেন্স নহ'ব। 2012 গাড়ী, কোনোবাই যদি বিচাৰি আছে। আৰু এইখন গাড়ীতে আপুনি মোটামুটি এবছৰত 4 লাখ টকামান, আপুনি এবছৰত 5 লাখ টকা আপুনি ইনকাম কৰি ল'ব পাৰিব। মানে আপুনি 2.5 লাখ টকা খৰচা কৰি 5 লাখ টকা আপুনি এবছৰত ইনকাম কৰিব পাৰিব। এবছৰৰ কথা কৈ আছোঁ, মাহত কোৱা নাই, আপুনি মোটামুটি 5 লাখ টকা ইনকাম কৰিব পাৰিব। তো এইটো এটা চান্স আপোনাৰ কাৰণে। সুন্দৰ গাড়ী, 8 ফুট লম্বা, 8 ফিট লম্বা, আৰু পিছপিনে আপুনি মোটামুটি 5 ফুট ধৰি ৰাখক। এইখন গাড়ী 2012 গাড়ী, মাটিৰ কাৰণে, মাটি টনাৰ কাৰণে এইখন গাড়ী, ইটা ভাড়াত চলাবৰ কাৰণে। ইটা ভাড়াত যদি কোনোবাই চলাব বিচাৰে, এইখন গাড়ী বেষ্ট গাড়ী, BS3 মাত্ৰ 2.5 লাখ টকা। এবছৰৰ কাৰণে 2.5 লাখ টকা আপুনি ইনভেষ্ট কৰক, আৰু 1 বছৰৰ পিছত 5 লাখ টকা আপুনি ইনকাম কৰক, ডাবল ইনকাম। আপুনি এ চাওক, ইণ্টেৰিয়ৰ চাওক, এই আছে, চিটো ঠিক আছে, বেয়া নহয়, খালি আপোনাক কেছত ল'ব লাগিব। গুৱাহাটীত আছে, গুৱাহাটীত তলত আছে, চাওক কণ্টেক্ট নম্বৰ। আকৌ এবাৰ কৈ দিওঁ, 2012 গাড়ী BS3 বলেৰো পিকআপ মাত্ৰ পাব আপোনাৰ 2.5 লাখ টকা। এইখন গাড়ী আপুনি এবছৰ চলাওক, এবছৰ আপুনি ব্যৱসায়ত লগাওক, 5 লাখ টকা ইনকাম কৰিব পাৰিব, মানে ডাবল প্ৰফিট বছৰত। আৰু হয়তো যোনে আৰু এক্সপাৰ্ট, যাৰ লাইনটো আছে, সিহঁতো আপুনি মাহতে 1 লাখ টকা ইনকাম কৰি ল'ব পাৰে, অলপ যদি মানে ভালকৈ যদি চলায়। তো বেলেগ ক'বলৈ একো নাই, 2.5 লাখ টকা দিয়ক, কেছতে গাড়ীখন লৈ যাওক। 2012 BS3, যিখন গাড়ী গুৱাহাটী অসমত আছে, তলত কণ্টেক্ট নম্বৰ আছে, আপোনালোকে আহক আৰু গাড়ীখন বুক কৰক।